আজি আমি গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম ট্ৰাষ্টে স্বৰ্গীয় মানিক কুমাৰ ব্ৰহ্মৰ সমাজত দি যোৱা কন্ট্ৰিবিউশন ইয়াৰ ওপৰত এটা সেমিনাৰ কৰিছো মেমৰিয়েল লেকচাৰ। মানিক কুমাৰ ব্ৰহ্ময়ে গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম ট্ৰাষ্টৰ লাইভ মেম্বাৰ আছিল আৰু গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম একাডেমি বৰ্ডৰ ফাউণ্ডাৰ সেক্ৰেটাৰী আছিল। দতমা হায়াৰ সেকেন্ডাৰী স্কুলৰ ভাইস প্ৰিন্সিপাল আছিল আৰু তেখেতে 2014 হয় ইয়াৰ আগতে 1994 চনতে এই দতমাত গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম একাডেমি খুলিছিল। তেখেতে ফাউণ্ডাৰ প্ৰিন্সিপাল আছিল আৰু তেখেতৰ সমাজত দি যোৱা যে অৱদান এইটো আমি আৰ্কাইভ কৰিব বিচাৰিছো। তেখেতে আমাক বহুতখিনি লেসন দি থৈ গৈছে। তেখেতে এজন SCS অফিচাৰ আছিল, কিন্তু চাকৰিটো এৰি থৈ আহি সমাজৰ কাৰণে কাম কৰিছে। তো আজি আমি জানো ক'ব লাগিব মানিক কুমাৰ ব্ৰহ্ময়ে বড়ো মিডিয়াম স্কুলৰ পায়োনিয়াৰ আছিল। কমপ্লিটলি এইটো স্কুল বড়ো মিডিয়াম হয় আৰু তেখেতৰ কিছুমান কোৱালিটি আছে, যেনে সাৰ্ভিস টু সোসাইটি ইজ সাৰ্ভিস টু গড। তো সমাজক সেৱা কৰা মানে ভগৱানক সেৱা কৰা। তো এইটো ফিলচফি মনত লৈ তেখেতে কাম কৰি গৈছিল আৰু তেখেতে যোনটো কাম কৰে খুব মনোযোগ দি কাম কৰিছিল আৰু ইয়াৰ কাৰণে তেখেতে সাকসেসফুল হৈছিল। আমি ক'ব লাগিব মানিক কুমাৰ ব্ৰহ্ময়ে আমাৰ এজন ইন্টেলেকচুৱেল আছিল, ব্ৰহ্ম ধৰ্মৰ দেৱতী আছিল, গুৰুদেৱ কালেশ্বৰ ব্ৰহ্মৰ দেৱতী আছিল আৰু সদায় তেখেতে ছাত্ৰ ছাত্ৰীক মোটিভেশ্যন দি থৈ গৈছিল আৰু এজন সেলফলেস লিডাৰ, এইটো আমি ভালকে জানো। মই মানিক কুমাৰ ব্ৰহ্মক লগ পাইছো 2001 পৰা আৰু তেতিয়াৰ পৰাই মই তেখেতৰ লগত থাকি বহুতখিনি আমি কাম কৰিছো। এডুকেশ্যন ফিল্ডত যাতে কোৱালিটি এডুকেশ্যন ছাত্ৰ ছাত্ৰীক দিব পাৰে তেখেতে কাম কৰি গৈছিল। তো আমি বহুত দিন আগতে ভাবিছিলো গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম ট্ৰাষ্টে মানিক কুমাৰ ব্ৰহ্মৰ কাম কৰি যোৱা বা সমাজত অৱদান দি যোৱা এইটো আমি আৰ্কাইভ কৰিব লাগে, সেমিনাৰ কৰিব লাগে। কিন্তু বহুত আমাৰ কষ্ট হৈছে, টকা পইচা আমাৰ হাতত যেহেতু নাই। আজি আমি ধন্যবাদ দিব লাগিব গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম একাডেমি দতমাৰ প্ৰিন্সিপাল লক্ষ্মীকান্ত ব্ৰহ্ম, তেখেতক আমি ধন্যবাদ দিব লাগিব। তেখেতে নিজৰ স্কুলত এইটো সেমিনাৰ কৰিবৰ কাৰণে আমাক ভেনু দিছে আৰু আমাক ৰিফ্ৰেছমেণ্ট ব্যৱস্থা কৰি দিছে আৰু সকলো টিচিং ষ্টাফ, সকলো মেনেজমেণ্ট কমিটি মেম্বাৰ, ছাত্ৰ ছাত্ৰী সকলোকে মই ধন্যবাদ দিছো। আমাৰ আজি সেমিনাৰটো সাকসেসফুল হৈছে আৰু কোকৰাঝাৰ CITৰ প্ৰফেসৰ ডক্টৰ বিহং ব্ৰহ্মক আমি ৰিসোৰ্স পাৰ্সন হিচাপে আমি ইয়াতে মাতি আনিছো। এইখিনি আমি গৈ থাকিম। প্ৰথমতে আমি সেমিনাৰ কৰিলো, এইটো আজিৰ দিনত যোনটো আৰ্টিকেল ইয়াতে প্ৰেজেন্টেশন কৰা হৈছে, যোনটো পেপাৰ প্ৰেজেন্টেশন কৰা হৈছে, এইটো আমি আৰ্কাইভ কৰিম কোনোবা এটা মেগাজিনত, সবিনাৰত আমি এইটো পাব্লিছ কৰিম। ইয়াৰ পিছত আমি চিন্তা কৰিছো মানিক কুমাৰ ব্ৰহ্মৰ নামত কিবা এৱাৰ্ড আমি ইনিচিয়েট কৰিব পাৰো নেকি, এইটো আমি চিন্তা কৰিছো। আৰু টাইম টু টাইম আমি তেখেতৰ ওপৰত মেমৰিয়েল লেকচাৰটো অকল এটা জায়গাতে নহয়, অসমৰ বিভিন্ন জায়গাত আমি কৰি থাকিম, এইটো আমি এনেকুৱা চিন্তা কৰিছো। আজি আমাৰ মানিক কুমাৰ ব্ৰহ্ম ছাৰ তেখেতৰ এটা মেমৰিয়েল লেকচাৰ ইয়াত অনুষ্ঠিত হৈছে। মানিক কুমাৰ ব্ৰহ্ম ছাৰ দতমা হায়াৰ ছেকেণ্ডাৰী স্কুল BSc এজন টিচাৰ আছিল আৰু তেখেত এই যে গুৰুদেৱ কালেশ্বৰ ব্ৰহ্ম একাডেমি ইয়াৰে প্ৰতিষ্ঠাপক আছিল। চ' তেখেতে এতিয়া এই পৃথিৱীৰ পৰা গুচি গ'ল, কিন্তু তেখেতৰ যিটো অৱদান এই সমাজত, বড়ো সমাজ বা এই অঞ্চলত, সেইটো মানে বহুত মানে কন্ট্ৰিবিউশনছ তেখেতে দি গৈছে একাডেমিকেলি
স্পিৰিচুৱেলি সোচিয়েলি বহুত ধৰণৰ কন্ট্ৰিবিউশন তেখেতে দি গৈছে তো ইয়াৰ বিষয়ত ইয়াৰ ওপৰত তেনেকুৱা এটা ডিসকাশন হোৱা নাছিলে আজি প্ৰথমবাৰ এইটো হ'ব হৈছে ডক্টৰ অজিত বড়ো ইয়াত আছে গুৰুদেৱ কালীচৰণ প্ৰমোদ ট্ৰাষ্টৰ প্ৰেচিডেণ্ট মই ছাৰৰে ষ্টুডেণ্ট আছিল এটা সময়ত দত্মা হায়াৰ ছেকেণ্ডাৰী স্কুলত চ' মই ছাৰক সৰুৰ পৰা ছাত্ৰ জীৱনৰ পৰা যেনেকৈ দেখা পালোঁ সেইটোৱে মই আজি এজ এ ৰিচোৰ্চ পাৰ্চন এইটো শ্বেয়াৰ কৰিলোঁ ডক্টৰ মাণিক কুমাৰ ব্ৰহ্ম ছাৰ হি ৱাজ এ গ্ৰেট হিউমেন বিং পাংচুৱেল স্পিৰিচুৱেল আৰু কমিটেড এজন ব্যক্তি আছিলে চ' আমি তেখেতক আজি আৰু আমাৰ মাজত নাপালোঁ বাট তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন that will be that will remain forever আমাৰ মাজত সদায় থাকিব এটোই মই আজি ইয়াত ফিল কৰিম মই অলপ আগতে মোৰ বক্তব্যত মই ক'লো যে ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনে যেটো কথা ক'লে যে হেলদি হ'ব হলে মানুহ ফিজিক্যালি মেন্টালি সোশিয়ালি স্পিৰিচুৱেলি শাৰীৰিক মানসিক সামাজিক আৰু আধ্যাত্মিকভাৱে আমি ফিট হ'ব লাগে তো আজি এইখন স্কুল এই চাৰিটা এলিমেন্টছটো গুৰুত্ব দিয়ে আৰু মানিক স্যাৰ এই বস্তু এই চাৰিটা এলিমেন্টছটো গুৰুত্ব দিছিল ফিজিক্যালি যোগা হৈছিল এটা সময়ত মই জানাত মই দেখা পোৱাত মেন্টালি একেবাৰে মানসিকভাৱে আমি ফিট হ'ব লাগে আৰু সোশিয়ালি সামাজিকভাৱে আমি ফিট হ'ব লাগিব আৰু আধ্যাত্মিক এইখন স্কুল হ'ল ব্ৰহ্ম ধৰ্মৰ এটা আশ্ৰম ফিজিক্যালি যোগা হৈছিল এটা সময়ত মই জানাত মই দেখা পোৱাত মেন্টালি একেবাৰে মানসিকভাৱে আমি ফিট হ'ব লাগে আৰু সোশিয়ালি সামাজিকভাৱে আমি ফিট হ'ব লাগিব আৰু আধ্যাত্মিক এইখন স্কুল হ'ল ব্ৰহ্ম ধৰ্মৰ এটা আশ্ৰম তো স্পিৰিচুৱেলটো ইয়াত আছে চ' এই চাৰিটা এলিমেন্টছ যদি থাকে এজন মানুহে মানে হেলদি বা ফিট হৈ থাকিব পাৰে তো মই বিচাৰো সমাজৰ এভৰি ইয়াং ইণ্ডিভিজুৱেল অকল ইয়াং নহয় এভৰি ইণ্ডিভিজুৱেল আমি যদি এই চাৰিটা এলিমেন্টছটো সজাগ বা ফিট ৰাখিবলৈ যদি কাম কৰে এটো বহুত ডাঙৰ কাম বুলি মই ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত